নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি জনামতে দীপাৱলীৰ ঠিক আগতে 2024 চনৰ 16 অক্টোবৰত মন্ত্ৰীসভাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 3% বৃদ্ধি অনুমোদন কৰিছিল, যিটো আছিল ঘোষণা কৰা শেষৰটো ডিএ বৃদ্ধি। ফলস্বৰূপে ডিএ 50%ৰ পৰা 53%লৈ বৃদ্ধি পালে। 12 মাহৰ সময়ছোৱাত AICPI বৃদ্ধি বিশ্লেষণ কৰি জুন মাহত ডিএৰ বাবে শতাংশ গণনা কৰা হয়। সাধাৰণতে চৰকাৰে পৰিৱৰ্তন কাৰ্যকৰী হোৱাৰ কেইমাহমানৰ পিছত ৰাজহুৱা কৰে, যদিও প্ৰতি 6 মাহৰ মূৰে ডিএ আপডেট কৰা হয়। 2025 চনৰ জানুৱাৰী মাহত চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্সৰ পুনৰীক্ষণৰ আওতালৈ আহিব। AICPI দ্বাৰা ডিএ গণনা কৰা হয়। প্ৰতি বছৰে চৰকাৰে জানুৱাৰীৰ পৰা জুন আৰু জুলাইৰ পৰা ডিচেম্বৰ সময়ছোৱাৰ বাবে ডিয়াৰনেছ ভাত্তা সংশোধন কৰে। যিহেতু জুন আৰু ডিচেম্বৰৰ দৰে মাহৰ তথ্য ডিএৰ সময়সীমা হোৱাৰ আগতেই পলম হয়, সেয়েহে চৰকাৰে সাধাৰণতে 6 মাহৰ গড় গ্ৰাহক মূল্য সূচকাংক ঔদ্যোগিক শ্ৰমিকৰ বাবে তথ্য সম্পূৰ্ণ কৰাৰ পিছত ডিয়াৰনেছ ভাত্তা বৃদ্ধিৰ কথা ঘোষণা কৰে। 2025 চনৰ ফেব্ৰুৱাৰী মাহত ডিচেম্বৰৰ তথ্য আশা কৰা হৈছে। সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ তথ্যৰ সহায়ত ডিয়াৰনেছ ভাত্তা বৃদ্ধিৰ হিচাপ কৰা হয়। 2024 চনৰ অক্টোবৰ মাহলৈকে AICPI সূচকাংক 144.5ত উপনীত হৈছে, যাৰ ফলত 55.05% ডিএ বৃদ্ধি হ'ব পাৰে। প্ৰকল্প অনুসৰি নৱেম্বৰ আৰু ডিচেম্বৰ মাহত AICPI সূচকাংক 145.3%লৈ বৃদ্ধি পালে। 2025 চনৰ জানুৱাৰী মাহত ডিএ 56%লৈ বৃদ্ধি পাব। যদিহে চৰকাৰে 2025 চনৰ জানুৱাৰী মাহৰ ডিএ 3% বৃদ্ধি কৰে, তেন্তে চৰকাৰী কৰ্মচাৰীৰ বৰ্তমানৰ ন্যূনতম দৰমহা 18,000 টকাৰ 540 টকা বৃদ্ধি পাব। চৰকাৰী পেঞ্চনাৰসকলৰ ন্যূনতম পেঞ্চন 9,000 টকা হোৱাৰ পৰিপ্ৰেক্ষিতত পেঞ্চনাৰসকলেও 270 টকা বৃদ্ধি পাব। বৰ্তমানৰ কৰ্মচাৰীসকলে সৰ্বোচ্চ দৰমহা 2,50,000 টকা আৰু সৰ্বোচ্চ 1,25,000 টকা পেঞ্চনৰ বাবে যোগ্য। চৰকাৰে 3% বৃদ্ধি কৰিলে ডিয়াৰনেছ এলাউন্স বৰ্তমানৰ কৰ্মচাৰীৰ বাবে 7,500 টকা আৰু অৱসৰপ্ৰাপ্তৰ বাবে 3,705 টকা বৃদ্ধি পাব। এয়া আছিলে আজি ইনফৰমেশ্যন। আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।